নমস্কাৰ, গুড মৰ্নিং সকলোকে। কি খবৰ আপোনালোকৰ? নিশ্চয় যোৱাকালি ফেচবুক লাইভটো চালা। CM ছাৰে যেতিয়া ফেচবুক লাইভ আহিলে তোমালোকে হয়তো গমেই পাইছা সকলোৱে। অসম পুলিচৰ ফাইনেল লিষ্ট কেতিয়া দিব, কিমান তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব, নতুন ভেকেঞ্চি কোনটো মাহত আহিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ফিজিকেল টেষ্ট সাজু হ'বলৈ হ'ল, ল'ৰা ছোৱালী নতুন ভেকেঞ্চি কেতিয়া আহিব। CM ছাৰে হয়তো কৈছে অনলাইন কেতিয়াৰ পৰা হ'ব, সেইটোৰ SLPIত অফিচিয়েলিভাৱে আহি যাব। এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ফাইনেল ফলাফল ঘোষণা কেতিয়া কৰা হ'ব। ল'ৰা ছোৱালী ABUB কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল, APR, মেছেঞ্জাৰ, অসম পুলিচৰ গ্ৰেড 4, আছাম কামাণ্ডো গ্ৰেড 4, সেইবিলাকে আৰু যোনসকলে কষ্ট কৰি ইণ্টাৰভিউ দি থৈছে। শেষতো পৰ্যায় বৰ্তমান চিলেকশ্যনটো বাকী আছে, ফাইনেল মেৰিট লিষ্টটো বাকী আছে। তেওঁলোকে ৱেইট কৰি আছে, অপেক্ষা কৰি আছে যে অসম পুলিচৰ চাকৰিটো পামনে নাই। বহুতৰে চিন্তা, ভয়, বহুতৰে মানে কি হয় তো ফাইনেল চিলেকশ্যনটো পাবলৈ কাৰণে ৱেইট কৰি আছে। কিন্তু চিলেকশ্যনটোৰ কোনটো মাহত ঘোষণা কৰা হ'ব, যিহেতু যোৱাকালি CM ছাৰে ফেচবুক পেজত লাইভ আহি কৈ দিলে। তো ময়ো আপডেটবোৰ দি আছোঁ আগৰে পৰা, যে মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি মই আপডেট, মোৰ ভিডিঅ'বিলাক পাই আছা। এইদিনৰ ভিতৰতে ভাল খবৰ আহি আছে, সকলোৱে ৱেইট কৰা, ধৈৰ্য ধৰা। তো ফাইনেলি যোৱাকালি CM ছাৰে ক'লে যে 10 অক্টোবৰ তাৰিখে যোনসকলে চাকৰি পায় তেওঁলোকক প্ৰমাণ পত্ৰ সহ খানাপাৰাত, আমাৰ যিহেতু গুৱাহাটী খানাপাৰাতে মেইন হয়, তো যোনসকলে চাকৰি পাব তেওঁলোকৰ ঘৰৰ পৰিয়াল লৈ কেনে খানাপাৰাত যেতিয়া এপইণ্টমেণ্ট হাতত ফটো উঠিব, বা আজিকালি অনলাইনে নিব, কিন্তু তথাপিও তাত নিয়মটো কৰিবগৈ। দুই এজনক হাতে হাতে এপইণ্টমেণ্ট দি পেলাই ধুনীয়াকৈ এখন মিটিং বহিব, ভাল লাগিব। মানে গোটেই চবফালে যোনসকলে অসম পুলিচৰ লগত জড়িত বা সেইবিলাকে চাকৰি কৰ্মকৰ্তাৰ লগত মানে উৎসাহিত হৈ আছে যে মই অসম আৰক্ষীত যোগদান কৰি বা ছাৰ্ভিচ কৰিম, বা এনেকুৱা ধৰণৰ চাকৰিটোৰ কাৰণে বহুত কষ্ট কৰিছে, হয় নহয়? তো সেইদিনাখনে মেইন সকলোৱে সপোন, ঘৰখনৰ সপোন, মা দেউতা সেইবিলাকে আশা পাতি মানে 10 তাৰিখে মানে অক্টোবৰ 10 তাৰিখে গুৱাহাটী খানাপাৰাত গৈ কিনে ঘৰৰ পৰিয়াল যাব, হয়তো কিছুমানে যাব ধুনীয়াকৈ একদম। এইটো আৰু এইটো এটা বেলেগ। এতিয়া সকলোৱে ৱেইট কৰি আছে কোনটো মাহত দিব। অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব, তাৰ আগতেতো ফাইনেল লিষ্ট মেৰিটটো ঘোষণা কৰা হ'ব। তো সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো খুব ধুনীয়াকৈ শেষলৈকে চাবা বুলি আশা কৰিলোঁ। আৰু যিহেতু প্ৰথমে কৈছোঁ, ময়ো লাগি আছোঁ অসম আৰক্ষীত বা ইণ্ডিয়ান আৰ্মি হওক, আছাম কামাণ্ডো, ফৰেষ্ট বিভাগ, যিবিলাক আমাৰ মানে এই ডিফেন্সৰ লাইনত যিবিলাক ট্ৰিটমেণ্ট কিবা কিবি শান্তি সূচোৱা এভৰিথিং, মানে অল ইণ্টাৰভিউটো মানে যেতিয়া যি পোষ্ট আহে, তো কেইটামান বাদ দি প্ৰায়বিলাকে মানে ইণ্টাৰভিউৰ লগত জড়িত। ঘৰৰ পৰা পাই পইচা কিছুমান ধাৰলৈ লৈ হ'লেও, যিহেতু কাম কৰি খাই আছোঁ, সেনেকৈ ধাৰলৈ লৈ হ'লেও ইণ্টাৰভিউ দিব যাওঁ। এটা ইণ্টাৰভিউৰ কাৰণে কিমান পাই পইচা খৰচ হয়, কি কি কৰিব লাগে, কি কি ডকুমেণ্ট, কেনেকৈ কি ঘূৰিব লাগে, যদি ডকুমেণ্ট ভুল হৈ থাকে কেনেকুৱা কাৰেকশ্যন, এইবিলাক এভৰিথিং মানে দৌৰা ঢাকৰা, ফিজিকেল টেষ্ট, এক্সামৰ কাৰণে কিমানটা ইণ্টাৰভিউ, কি কষ্ট কৰিব লাগে, হয়তো যোনসকলে ইণ্টাৰভিউ দি আছে তেওঁলোকে গম পায় কেনেকুৱা ধৰণৰ এটা পৰ্যায়। বিশেষকৈ ইণ্টাৰভিউৰ লগত জড়িত মই এতিয়া 2020 চনৰ পৰা ইণ্টাৰভিউ মাৰি আজি বৰ্তমান 2025 চন। তো সেই 4-5 বছৰৰ ভিতৰত কিমানটা ইণ্টাৰভিউ মাৰিলোঁ। বাকী কেইটামান ইণ্টাৰভিউ বা বেয়া হৈছে, কিন্তু যিকেইটা ইণ্টাৰভিউ মেৰিটত প্ৰকাশ নাপালে, তো সেইকেইটাই হ'ল ইণ্ডিয়ান আৰ্মি, আছাম কামাণ্ডো, বাকী আছাম ফৰেষ্টৰ, সেইবিলাকে আৰু মেৰিট লিষ্টত প্ৰকাশ নাপালেগৈ। কিন্তু এইবাৰো হয়তো মেৰিট লিষ্ট ৱেইট কৰি আছোঁ, কি হয় এইটো ভগৱানে কি লিখি থৈছে, যে নাম আছেনে নাই মেৰিটত, তো সেইটো ভগৱানে জানে। চিলেকশ্যনটো হ'মনে নাই, তো সকলোৱে এতিয়া ৱেইট কৰি আছে, হয় নহয়? তো অক্টোবৰ 10 তাৰিখে গুৱাহাটীত যাবা, এপইণ্টমেণ্ট ল'বা। কিন্তু তাৰ আগতে আমাৰ ফাইনেল ঘোষণা কৰা হ'ব কেতিয়া, জুনত। আছাম কামাণ্ডোৰ যোনসকলে ইণ্টাৰভিউ দি থৈছে আছাম কামাণ্ডো, সেই জুনৰ
লাষ্টৰ ফালে হয়তো তেওঁলোকক ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰি দিব। আছাম কামাণ্ডো 164 ইণ্টাৰভিউ যোনে ফাইনেল লিষ্টত ভাইভা টেষ্ট ক্লিয়াৰ কৰি থৈছে তেওঁলোকক এই জুনৰ মাহতে SLPIBত অফিচিয়েলিভাৱে ঘোষণা কৰা হ'ব কাৰ কাৰ চাকৰি হয়। তাৰ পিছতে লগে লগে আহিব আছাম পুলিচ গ্ৰেড 4 কুকমেন, চাফাইলা, বাৰবাৰ যিবিলাক পদ আছে আছাম পুলিচ গ্ৰেড 4, তাৰপিছতে আছাম কামাণ্ডো গ্ৰেড 4 সেই তাতো আছিলে কুকমেন, বাৰবাৰ। তাৰপৰা SDRFৰ কুকমেনৰ প্ৰায় 10টা পোষ্ট ওলাইছে নেকি, 10টা পোষ্ট তেওঁলোকো আহিব। ফায়াৰ SDRF লগতে ফায়াৰ ইমাৰ্জেঞ্চি, তো সেইবিলাক পদ ঘোষণা কৰা হ'ব। তাৰ লগে লগে অসম পুলিচ ABUB কনষ্টেবল, APR, ড্ৰাইভাৰ, মেছেঞ্জাৰ, বোটমেন এভৰিথিং ক্লিয়াৰ কৰা হ'ব। তাৰপিছতে ADRE যিটো আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পষ্টটো বৰ্তমান এই জুন জুলাইৰ ভিতৰত তেওঁ এটা শেষৰ ইভেণ্ট আছে। হয়তো কোনোবাই ভাইভা টেষ্ট দিবলগীয়া আছে, কোনোবাই হয়তো ড্ৰাইভাৰ টেষ্ট আৰু স্কিল টেষ্ট সেইবিলাক দিবলগীয়া আছে। তো এই জুন জুলাই মাহতে তেওঁলোকৰ ড্ৰাইভাৰ ভেকেঞ্চিবিলাকৰ গাড়ী টেষ্ট এটা আছে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যোনসকলে দিছে তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটো লাষ্ট ইভেণ্ট এটা বাকী আছে। তো সেইটো আৰু আপডেটবোৰ মই দি থাকিম। যোৱাকালি CM ছাৰে লাইভ আহিলে ধুনীয়াকৈ ক'লে নিযুক্তি কেতিয়া হ'ব। তো 10 অক্টোবৰ তাৰিখে তেওঁলোকৰ এই গুৱাহাটী খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ দিব, হাতে হাতে এখন মিটিং বহাব, সকলোৱে ঘৰখনৰ সপোন। তো নতুন ভেকেঞ্চি কেতিয়া আহিব CM ছাৰে কৈছে, সেনেকৈ আপডেটবোৰ দি যাম। আৰু সকলোৱে ৱেইট কৰি আছে, সকলোৱে কষ্ট। আৰু যোনসকলৰ নতুনকৈ বয়স হৈছে, ল'ৰা হওক ছোৱালী হওক, তেওঁলোকক মই জনাই দিওঁ নৱেম্বৰ মাহত নিউ ভেকেঞ্চি আহিব। নৱেম্বৰ মাহত নিউ ভেকেঞ্চি আহিব। তোমালোকে প্ৰেক্টিছ কৰি থাকা। কি কি ভেকেঞ্চি আহিব মই আপডেটবোৰ দি আছোঁ, হয়তো সকলোৱে গম পায়, তথাপিও কৈ দিছোঁ কি কি ভেকেঞ্চি আহিব। নৱেম্বৰ মাহত আছাম ফৰেষ্টৰ 1 নম্বৰত আছাম ফৰেষ্টৰ তোমালোকে লিখি থোৱা। আছাম ফৰেষ্টৰ কি কি জানা, তোমালোকৰ ক্লাছ 10 পাছৰ পৰা চাকৰিটো বিভাগ আছে। ক্লাছ 10 পাছ কৰিলে তোমালোকৰ AFPF সেই তাত এপ্লাই কৰিব পাৰিবা। হাই ছেকেণ্ডেৰী পাছ কৰিলে ফৰেষ্ট গাৰ্ড, যদি গ্ৰেজুৱেট শেষ কৰি দিছে তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 বা সেইবিলাক পদ আছে, ফৰেষ্ট বেটেলিয়ন, তো সেইবিলাকে পদ। আৰু ABUB কনষ্টেবল অহা কথা কৈছে নৱেম্বৰ মাহতে ইণ্টাৰভিউ বা তেওঁলোকৰ অনলাইন এপ্লাই হ'ব চাগে। তো নৱেম্বৰ মাহত ABUB কনষ্টেবল লগতে আছাম কামাণ্ডো বেটেলিয়ন অহা কথা শুনি আছোঁ। আছাম কামাণ্ডো বেটেলিয়ন হয়তো আহি যাব। তোমালোকে খালি ফিজিকেল টেষ্টৰ কাৰণে সাজু হৈ থাকা। একদম আছাম কামাণ্ডো যোনসকলে ভাল পায় 5 কিলোমিটাৰ ৰানিং কৰি থাকা। খালি মুঠতে নতুন ভেকেঞ্চি নৱেম্বৰ মাহত আহিব। সকলোবোৰ হিচাপ নিকাচ কৰি আছে চৰকাৰে, সকলোবোৰ ক'ত কিমান পথ ক্লাছ কৰি নিউ ভেকেঞ্চি এখন যেতিয়া SLPIB তেনেকৈ আহি যাব গম পাবা তোমালোকে। তেতিয়া প্ৰেক্টিছটো কৰাৰ পিছতো যেতিয়া এইটো আৰু খেলি মেলি হৈ যাব, এতিয়াৰ পৰা প্ৰেক্টিছ কৰা, পঢ়া আৰম্ভ কৰি দিয়া, পঢ়ি থাকা। চাকৰিটো পাবলৈ দিনে ৰাতিয়ে দৌৰি থাকিলে নহ'ব, কিন্তু পঢ়িব লাগিব। দিনে ৰাতিয়ে দৌৰিব লাগিব, পঢ়িব লাগিব। একদম সঁচা কথা। যদি মেৰিটত যদি নাম আহিব বা চাকৰিটো ল'ম বুলি ভাবি থৈছা, 2025-26 বৰ্ষত যদি চাকৰিটো ল'ম বুলি ভাবি থৈছা, আজিৰ পৰা পঢ়িব লাগিব, দৌৰিব লাগিব। বেলেগ অন্য কাম একো নাই, পঢ়া আৰু দৌৰা। ল'ৰা ছোৱালী সকলোকে কৈছোঁ। আৰু নিউ ভেকেঞ্চিখিনি সেই নৱেম্বৰ মাহতে ফিজিকেল টেষ্ট হৈ জানুৱাৰী মাহৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ঘোষণা কৰা হ'বগৈ। সেইটো ভাল খবৰ। 2026 জানুৱাৰী ফেব্ৰুৱাৰী মাহতে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ঘোষণা কৰা হ'বগৈ। কাৰণ 26ত ইলেকশ্যন আহি আছে। চৰকাৰে দিবলগীয়া নিযুক্তিখিনি দি পেলাই, নতুন এপইণ্টমেণ্ট দি পেলাই ক'ত কিমান চাকৰি দিলে সেই ইলেকশ্যনত তেওঁলোকে সেইবিলাক যিহেতু ক'বই। তো সেইবিলাক এনেকৈ আপডেটবোৰ দি যাম। বহুতে কমেণ্ট কৰি আছে যে দাদা লং জাম্পৰ ভিডিঅ' দিয়ক। মোৰ লং জাম্প অহা নাই, ৰানিং কেনেকৈ কেনেকুৱা ধৰণৰ সেইবিলাক পঢ়াৰ বিষয়ে ছাবজেক্ট কি ছাবজেক্ট পঢ়িম সেইবিলাক। তো আপডেটবোৰ মই দি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে মোৰ ভিডিঅ'বোৰ পাই থাকিবা, আপডেটবোৰ পাই থাকিবা। সেইকাৰণে কওঁ কলা আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।
যোৱাকালি CM ছাৰে লাইভ আহি ভাল খবৰটো দিলে ময়ো আপডেট লগে লগে দিব চেষ্টা কৰিলোঁ এইটো ভিডিঅ' বুজাইছোঁ যে তোমালোকক খানাপাৰা 10 তাৰিখে এপইণ্টমেণ্ট এটা দিব কিন্তু এপইণ্টমেণ্ট দিয়া আগতে আমাৰ প্ৰায় 1 মাহৰ আগত মানে জুনত কামাণ্ডো দি জুলাই আগষ্টৰ এই মাহৰ ভিতৰতে ABUB কনষ্টেবলৰ ফাইনেল ফলাফলটো ঘোষণা কৰা হ'ব বাকি ADRE গেট 3 গেট 4 লগত এইটো অসম পুলিচৰ একো কানেকশ্যন নাই যিহেতু ADRE সকলৰ ভাইভা স্কিল টেষ্ট হৈ থাকিব তেওঁলোকৰ কিন্তু এপইণ্টমেণ্ট লেটাৰ দিয়া একেলগে হ'বগৈ সকলোবোৰ প্ৰচেছ কিন্তু যোনসকলৰ ফাইনেল মেইন লিষ্ট সেইটো ভাগে ভাগে সময় দি থাকিব এতিয়া যেনেকৈ আসাম কামাণ্ডো নটিচ ঘপকৈ SLPB আপডেট আহি গ'ল তো সেইটো কাৰণে আসাম কামাণ্ডোখিনি দি দিব আৰু চাকৰিৰ ক্ষেত্ৰত বয়স বৃদ্ধি কম সেইবিলাকৰ নিয়ম নীতি কিছুমান আপডেট আহি গৈছে তো সেইটো কাৰণে সেইবিলাকো আপডেট দি যাম নেক্সট ফৰেষ্টৰ কাৰণে বয়স কিমান লাগে ফৰেষ্টৰ লং জাম্প ৰানিং সেইবিলাক আনিব চেষ্টা কৰিম মানে মই একদিন বিশেষ কামত লাগি আছোঁ তো সেইটো কাৰণে ফিল্ডত যাব পৰা নাই প্লাছ বৰষুণৰ কাৰণে ফিল্ডখনো অলপমান বোকা হৈ আছে সেইটো কাৰণে মই যোৱা নাই তো আপডেটবোৰ মই লৈ আহি থাকিম আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ সকলোৱে গম পালা ভাল খবৰ আহি আছে সুখ দুখৰ সময়খিনি লাষ্ট পৰ্যায়টো কাৰ কি হয় কাৰোবাৰ সুখৰ কাৰোবাৰ দুখৰ এভৰিথিং মানে হৈ যাব আৰু ভাল খবৰ এবাৰ সকলোৱে শুনি পাব আৰু এটা কথা কওঁ আৰু এটা একে পাহৰি গৈছোঁ মই যোৱাকালি যেতিয়া CM ছাৰে ফেচবুক পেজত লাইভ আহিছিলে অভাৰলিপিঙৰ বিষয়ে ক'লে নে নাই সেইটো মই গমেই পোৱা নাই কিন্তু CM ছাৰেও নক'লে অভাৰলিপিঙৰ বিষয়ে তো মানে লাইভ অহাৰ সময়ত মই বেলেগ কাম এটাত মানে বিজি আছিলোঁ তো সেইটো কাৰণে মই পিছতহে গম পাইছোঁ তোমালোকে যদি গম পাইছিলা অভাৰলিপিঙৰ কমেণ্ট চাগে কৰিছা নে নাই তোমালোকে কমেণ্ট কৰি দিবা যোনসকলে লাইভটোত জইন হৈছিলে তো CM ছাৰে নক'লে কিন্তু এবাৰ অভাৰলিপিং নহ'ব চাগে চাকৰিৰ ক্ষেত্ৰত তো সকলোৱে চাকৰি পোৱাৰ আশাৰে তো সেইটোৱে আৰু যদি নেক্সট লাইভ আহে আপডেট আহে তোমালোকে সেইবিলাকে মই আপডেটবোৰ দি থাকিম এতিয়া ভিডিঅ'টো শেষ কৰিলোঁ তো ভিডিঅ'টো শেষলৈকে চোৱাবে সকলোকে ধন্যবাদ